এনেকুৱা ধৰণৰ ঘটনা কতোৱে হ'ব নালাগে। এনেকুৱা ধৰণৰ ঘটনাই আমাৰ উন্নয়নক বাধা হিচাপে লয়। আৰু এটা কথা ঠিক, যেতিয়া এটা ৰিপৰ্ট আহে, ৰিপৰ্ট এটা এখন মিনিষ্ট্ৰিয়েল কমিটিৰ ৰিপৰ্টটো আহিছে 7:30 বজাত, এছেম্বলিত দাখিল হৈছে 7:30 বজাত, তাৰ আগলৈকে ৰিপৰ্টত কি আছে কোনোৱে নাজানে। গতিকে তাৰ আগত যেতিয়া কিবা এটা আন্দোলন হয়, তেতিয়াহ'লে কথাটো অকণমান বুজিবলৈ দিগদাৰ হয় যে আন্দোলনটো কিয় হ'ল। ৰিপৰ্টটো পঢ়ি লোৱাৰ পিছত সকলোৰে ক'বলগীয়াটো থাকিব। আজিতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক CC2R লগত আলোচনা কৰিবলৈ কৈছে। আমি কাৰো লগত আলোচনা কৰাত কোনো বাধা নাই, আলোচনা কৰিম, কাৰণ ই এটা বহুদিনীয়া সমস্যা। এই সমস্যাটো আমি সমাধান সূত্ৰ ওলাব লাগিব। সমাধান এইটোৱে যে যিসকলে জনজাতি বিচাৰিছে তেওঁলোকেও তেওঁলোকৰ অধিকাৰ পাব লাগিব, আৰু পূৰ্বতে থকা জনজাতিসকলে তেওঁলোকৰ কোনো অধিকাৰ হেৰুৱাব নালাগিব, তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগিব। ইয়াৰ এটা সূত্ৰ উলিওৱা হৈছে, সমাধান সূত্ৰৰ চেষ্টা কৰা হৈছে। 10 বাৰ কথা পাতিম CC2R লগত, আৰু প্ৰয়োজন হ'লে আৰু অন্যান্য আপচুৰ লগত কথা পাতিব, সকলোৰে লগত কথা পাতিব। গতিকে এই কথা বতৰাবিলাক পতাৰ সলনি যদি এনেকুৱা ধৰণৰ পৰিৱেশ হয়, তেতিয়া এই যি অসমত যে এটা শান্তিৰ পৰিৱেশ, BTCত যে এটা শান্তিৰ পৰিৱেশ, এইবিলাক বিঘ্নিত হয়, উন্নয়ন বিঘ্নিত হয়। গতিকে আমাৰ আগ্ৰহ এটাই থাকিব যে আৱেগ সকলোৰে আছে, আৰু সকলোৱে মিলি আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে সকলোৰে আৱেগ অনুভূতি শ্ৰদ্ধা জনাই আমি কামটো কৰিব লাগিব। আৰু ইয়াৰ এটা সমাধান সূত্ৰ মই ভাবোঁ যে এই মন্ত্ৰী গোটৰ যিখন প্ৰতিবেদন, এই প্ৰতিবেদনে দিব বুলি আমি আশা ৰাখিছোঁ। যাৰ যি আক্ষেপ আছে, কিবা অভিযোগ আছে, ক'বলগীয়া আছে, সকলোৰে কথা শুনিবলৈ আমি প্ৰস্তুত আছোঁ। কিন্তু তাৰ বিপৰীতে এনেকুৱা ধৰণৰ যি কাম আমি কৰিব নাপায়, তেনেকুৱা কাম কৰিলে আমাৰ সকলোৰে মনত কষ্ট হয়, আৰু সেইটো সকলোৱে নকৰিব বুলি আশা ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।